অবশেষত ঘৰ পালেহি তামিলনাডুত অপহৃত দবকাৰ জাব্ৰাখোৱাৰ 6 শ্ৰমিক হোজাই জিলা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় শ্ৰমিককেইজনৰ উদ্ধাৰত ভূমিকা লয় সৰ্বভাৰতীয় ৰোড ট্ৰান্সপোৰ্ট ফেডাৰেচন ঘৰ পাই শ্ৰমিককেইজনে ব্যাখ্যা কৰিলে অপহৰণকালৰ অকথ্য নিৰ্যাতনৰ কথা 4 নৱেম্বৰত তামিলনাডুলৈ গৈছিল শ্ৰমিককেইজন কাপোৰ উদ্যোগত কাম দিয়াৰ প্ৰলোভন দি মাতি নিছিল দুষ্ট চক্ৰই 5 নৱেম্বৰত দুষ্ট চক্ৰটোৱে অপহৰণ কৰে শ্ৰমিককেইজনক মুক্তিপণ হিচাপে দাবী কৰে 1,20,000 টকা আৰু অসমৰ বহু শ্ৰমিকক কামৰ প্ৰলোভন দি অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত অসম চৰকাৰক হস্তক্ষেপ কৰাৰ দাবী শ্ৰমিকৰ লগতে হোজাই জিলা চালক সন্থাৰ এই দাবী দুই মাহ ধৰি কাম কৰিছিলোঁ কাম কৰাৰ পিছত মোৰ লগৰ এজনে 6জন মানুহ কাম কৰিছিলোঁ লগৰ এজনে ফোন কৰিছে বোলে ভাল এটা কাম পাইছোঁ বল সব মানুহ ইয়াত কাম কৰিবে কাপোৰ কোম্পানীত পিছত আমি কৈছোঁ বোলে বল যাম পিছত আমি 5 তাৰিখে এইখিনিৰ পৰা ওলাইছোঁ ওলাই পেলাই 6 তাৰিখে গৈ জাগা পাইছোঁ জাগা পোৱাৰ পিছত সিহঁতে ৰাতিটো ৰাখিছে দিনত মোক 10টা বজাত মাৰধৰ কৰি পেলাই পইচা ডিমাণ্ড কৰিছে ডিমাণ্ড কৰাৰ পিছত ইউনিয়ন পাৰ্টিক মই খবৰ দিছোঁ ডবকা ইউনিয়ন পাৰ্টিক পিছত সিহঁতে তথ্য লৈ পেলাই মোক আমাক যেনেকা হওক উদ্ধাৰ কৰিছে কিন্তু মোবাইল পইচা কৰি সিহঁতে মাৰপিট কৰি সব কিটা লৈ গৈছে এতিয়া আমি ঘৰত সুৰক্ষাভাৱে ইউনিয়ন পাৰ্টি সেইখিনি ইউনিয়ন পাৰ্টিয়ে মোক পঠাই দিছে ঘৰত ট্ৰেইনত মই কালি সন্ধিয়াত পাইছোঁ আহি পেলাই ঘৰ পাইছোঁ আহি পেলাই গোটেই 5জন আহিছে এজন তাৰ মা দেউতা লৈ গৈছে কেৰেলাৰ পৰা সেইখিনিত আছে বহুত মাৰধৰ কৰিছে মাৰধৰ কৰি পেলাই টকা ডিমাণ্ড কৰিছে 1,20,000 টকা ডিমাণ্ড কৰিছে ডিমাণ্ড কৰাৰ পিছত আমি আমাৰ তাত আছিলে 2,000 টকা এটিও লৈছে মোৰ ভাতিজা তাৰ 5,000 টকা আছিলে এটিও লৈছে মোবাইল লৈছে ইয়াৰ বাদে ঘড়ী আছিলে ঘড়ীও লৈছে আৰু সি যোনটো মানুহ মোক লৈ গৈছিলে তাৰ পৰা 20,000 টকাও লৈছে পুলিচে ধৰা নাই পুলিচে কোনো গুৰুত্ব দিয়া নাই তামিলনাডু পুলিচে কোনো গুৰুত্ব দিয়া নাই কিন্তু ইউনিয়ন পাৰ্টিয়ে মোক বহুত সহায় কৰিছে সিহঁতক মই বহুত ধন্যবাদ জনাওঁ এইটো আমি ন্যায় বিচাৰোঁ এতিয়া যোনটো মানুহে মোক লৈ গৈছিলে এইটো মানুহক কিবা খাৰা শাস্তি দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ